অনুষ্ঠানটো আচলতে কি জুবিন দা আমাৰ সকলো হিয়াৰ আমঠু হয় আৰু তেখেতক জীয়াই ৰাখিবলৈ আচলতে আমি সৃষ্টিৰাজিবিলাকৰ মাজত সোমাব লাগিব আৰু এই অনুষ্ঠানটোৰ যোগেদি আমি তেখেতৰ সৃষ্টিৰাজি আৰু বিলাক আচলতে নতুন প্ৰজন্মই কেনেকৈ ল'ব কেনেকৈ তেখেতৰ সৃষ্টিৰাজিবিলাকক লৈ আমি নতুন চিন্তাৰে নতুন খোজেৰে আগুৱাই যাম তাৰ পৰিকল্পনাৰে আচলতে অনুষ্ঠানটো কৰা হৈছে আৰু মই ইয়াত অনুষ্ঠানটোত মানে আমাৰ যেহেতু দূৰ হয় তথাপিও মানে মুখ্য অৰ্গেনাইজাৰ হিচাপে আছোঁ মানে আমি আটাই শিল্পীসকলে আৰু যিমানটো পাৰোঁ হেল্প কৰিছোঁ আৰু আশা ৰাখিছোঁ আৰু জুবিন দাৰ জন্মৰ যেহেতু তেওঁ তেখেত নাই যদিও এই অনুষ্ঠানটোৰ পাছৰে পৰা অসমত এটা নতুন যুগৰ সূচনা হ'ব বুলি মই ভাবিছোঁ আৰু যেহেতু উঠি অহা প্ৰজন্মই তেখেতৰ সৃষ্টিৰাজিকে আদি কৰি তেখেতৰ চিন্তা তেখেতে অসমখনক কেনেকৈ বনাব খুজিছিল তেখেতৰ চিন্তাবিলাকক লৈ নতুন ধৰণে নতুন চিন্তাৰে আগুৱাই যাব বুলি মই আশা ৰাখিছোঁ একচুৱেলি ন্যায় প্ৰক্ৰিয়াটো এটা সম্পূৰ্ণ সুকীয়া আমি যিমান ইয়াত হেছটেগ জাষ্টিছ এইবিলাক যিমান আমি লিখোঁ লাগিলে কিন্তু ন্যায়টো আচলতে কোনো আৱেগত নচলে ন্যায় দিবলৈ হ'লে তেওঁ পুংখানুপুংখভাৱে গোটেই আচলতে ঘটনাটোক অনুশীলন কৰোঁতে প্ৰায় 3 মাহ দিন লাগেই প্ৰায় সেইটো দেৰি হৈছে বুলি মই ভবা নাই এতিয়ালৈকে ম্যাদ উকলা নাই নিশ্চয়কৈ আমি ন্যায় পাম বুলি আমি আশা ৰাখিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত